গুৰেশ্বৰৰ গাছবাৰীত পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰি বিধায়ক দিগন্ত কলিতাৰ ঘোষণা। সত্যব্ৰত কলিতাক কমলপুৰ বিধানসভা সমষ্টি এৰি নিদিয়ে বিজেপিয়ে। সত্যব্ৰত কলিতাক শুভেচ্ছা জ্ঞাপন দিগন্ত কলিতাৰ। শুভেচ্ছা থাকিল সত্যব্ৰত কলিতা ডাঙৰীয়ালৈ তেখেতলৈ শুভেচ্ছা থাকিল। তেখেতে মন কৰিছে মোৰ তেখেতৰ প্ৰতি আন্তৰিক শুভেচ্ছা। কিন্তু সত্যব্ৰত কলিতাক বিজেপিৰ কাৰ্যকৰ্তাই সমষ্টি এৰি দিব নে নিদিয়ে সেইটো ডাঙৰ প্ৰশ্ন। বিজেপিয়ে শক্তিশালী ৰূপত কাম কৰি আছে, গতিকে মই এৰো বা নেৰো, কিন্তু বিজেপিৰ কাৰ্যকৰ্তাই সমষ্টি এৰি নিদিয়ে। এই ইংগিতেৰে বিধায়ক দিগন্ত কলিতাই অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাক কমলপুৰ সমষ্টি এৰি নিদিয়াৰ কথা প্ৰকাৰান্তৰে ঘোষণা কৰে। আগন্তুক বিধানসভা নিৰ্বাচনত কমলপুৰ বিধানসভা সমষ্টি এৰি দিবলৈ দিগন্ত কলিতাক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছিল প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। আনকি যদি পৰন্তু কিন্তু আদি কোনো কথা নাই, এইবাৰ কমলপুৰ আসনখন লাগিবই বুলি সত্যব্ৰত কলিতাই নিৰ্বাচন খেলাৰ বাবে আকুৰগোজ হৈ নিজৰ স্থিতি স্পষ্ট কৰিছিল। তেখেতলৈ শুভেচ্ছা থাকিল। তেখেতে মন কৰিছে মোৰ তেখেতৰ প্ৰতি আন্তৰিক শুভেচ্ছা থাকিল। আপুনি এৰি দিব নালাগে? না, মইতো ক'লো যে এই শুভেচ্ছাটো মই তেখেতলৈ দি থলো। মইতো এতিয়া বিধায়ক হৈয়ে আছো ইয়াতে। মই এৰা নেৰাৰ কথা নাহে। বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই এৰিবনে এইটো সকলোতকৈ ডাঙৰ কথা। প্ৰশ্ন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ ইয়াত ভাৰতীয় জনতা পাৰ্টী অধিক শক্তিশালী ৰূপত কাম কৰি আছে আৰু আপোনালোকে 4টা বছৰ দেখিলে, প্ৰায় আপোনালোকে মোক লগ পায় আৰু ভৱিষ্যতে এই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ দখলত মই এৰো বা নেৰো, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই এইটোত কেতিয়াও নেৰে। সেইকাৰণে ভৱিষ্যতে এই গোটেই সিদ্ধান্ত দলৰ মুখ্যমন্ত্ৰী, দুই পক্ষৰ সন্মানীয় সভাপতিসকলে ল'ব। মোৰ কাম 26লৈ ৰাইজৰ সেৱা কৰা। মোৰ ৰাইজৰ সেৱা কামখিনি কৰি আছো। অনাগত দিনত সময়ত সকলো সিদ্ধান্ত হ'ব। কিবা অৰিহণা থাকে আছে বুলি ভাবেনে সমষ্টিটো? মইনো কি ক'ম এতিয়া, তেখেতো এজন সন্মানীয় বিধায়ক আছিল। তেখেতে যিখিনি কাম কৰিছে মই সেই কামখিনি কেতিয়াও বেয়া নকৰোঁ, কাৰণ আমাৰ লগত এলায়েন্স আছে। বাকী সময় ব্যৱস্থালৈ পৰিব, সময়ে ক'ব গোটেই কথাখিনি। এতিয়াতো আমাৰ পঞ্চায়ত নিৰ্বাচন, আমি সকলো পঞ্চায়ত নিৰ্বাচনত ব্যস্ত আছোঁ। 2 তাৰিখৰ বা 5 তাৰিখত পঞ্চায়ত নিৰ্বাচন ঘোষণা হ'ব। তাৰপিছত পঞ্চায়ত নিৰ্বাচন হ'ব, তাৰপিছত লোকসভাৰ বা বিধানসভাৰ কথা আহিব। আৰু এইবাৰ লোকসভাত আমি প্ৰায় 60,000 লিড দিছোঁ, আপোনালোকে দেখিছে। সকলো কথা বিবেচনা সময়ে ক'ব। কমলপুৰৰ একেবাৰে বৰ্ডাৰ, গুৰেশ্বৰ আৰু কমলপুৰৰ বৰ্ডাৰৰ এলেকাত ৰাস্তা ঘাটৰ অৱস্থা কিছু আগতকৈ বেয়া হৈছে। এতিয়া আমি মুখ্যমন্ত্ৰীৰ নৱীকৰণ আঁচনিৰে এই ৰাস্তাটো এইবাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু বহুতবাৰ আপোনালোকে আমাক এই ৰাস্তাটোৰ কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আপোনালোকে সোঁৱৰাই দিছিল আৰু আপোনালোকে উদ্দেশ্য কৰি কৈছোঁ যে আপোনালোকে কোৱা কথাটো আজি আমি ৰাখিলোঁ। পঞ্চায়ত নিৰ্বাচনৰ পিছত এই ৰাস্তাটো পকী নৱীকৰণত খুব সুন্দৰকৈ কৰি দিয়া হ'ব। ইয়াৰ উপৰিও আৰু 2টা ৰাস্তা আমি তাত ধৰা আছে, GWC খুব ধুনীয়াকৈ সেইকেইটা ৰাস্তা কৰি, আৰু ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপোনালোকেও যথেষ্ট নজৰ ৰাখিছে। আৰু বিশেষকৈ এইবাৰ গাছবাৰী, বৰডাঙৰি হৈছে এইবিলাক অঞ্চলত প্ৰায় ৰাস্তা ঘাট আমি 90% সম্পূৰ্ণ কৰাৰ পক্ষত আছোঁ। গুৱাহাটী গুৰেশ্বৰ বাইহাটা চালি গুৰেশ্বৰ ৰাস্তা হৈ আছে। আশা কৰিছোঁ এই ৰাস্তা ঘাটবিলাকে সমাজত উঠি অহা ল'ৰা ছোৱালীবিলাকক, স্কুলত যোৱা বয়সস্থ মানুহবিলাকক অহা যোৱা কৰাত সুবিধা। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।